কি খবৰ আপোনালোকৰ? আপোনালোকৰ মাজলৈ এটা ৰেচিপি আগবঢ়াবলৈ লৈছোঁ। এয়া চিনি পাইছে নেকি? চেঙেলী টেঙা। ঠাইফালে বেলেগ বেলেগকৈও কয়, আৰু আমি চেঙেলী টেঙা বুলি কওঁ, কিছুমানে টেঙেচি টেঙা বুলি কয়। আৰু মই যিহেতু বনাবলৈ লৈছোঁ, ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আহকচোন মই কেনেকৈ বনালে চাওঁ। এয়া মই এটা কুকাৰত সৰু সৰুকৈ আলু কাটি লৈছোঁ, আৰু এতিয়া ইয়াতে এইখিনি দি দিম। ধুনীয়াকৈ 2টা বা 3টা চিটি মৰাই ল'ম আলুখিনি সিজালৈকে, তাৰপিছত দেখাই আছোঁ। এয়া মই 3টা চিটি মৰাই লৈছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ মোৰ টেঙাখিনি সিজিছে, আৰু আলুখিনিও ধুনীয়াকৈ সিজি গৈছে। মই এতিয়া আলুখিনি এখন কাঁহী ল'ম। যিহেতু আলু আৰু টেঙেচি টেঙাখিনি একেলগে মই খচি নিদিওঁ, আৰু টেঙেচি টেঙাখিনি এক্সট্ৰাকৈ খচিম, কাৰণ টেঙেচি যিখিনি ঠাৰিখিনি সেইখিনি মই ব্যৱহাৰ নকৰোঁ। আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিবও পাৰে, মই ব্যৱহাৰ কৰা নাই, যিহেতু ঠাৰিখিনি অলপ টান থাকে, খাই ভাল নালাগে। আৰু এয়া এটা ফুটা লগা কেৰাহীত ধুনীয়াকৈ মই এইখিনি টেঙাখিনি খচি লৈছোঁ। দেখিছেনে? খচি যিহেতু এই অকণমান চেকিব লাগিব, সেই ফুটা লগা কেৰাহী এটাতে মই ধুনীয়াকৈ এয়া খচি ল'লোঁ। এয়া মই ধুনীয়াকৈ পাত আৰু জীয়া টেঙাখিনি ধুনীয়াকৈ ওলাই গ'ল, দেখিছেনে? আৰু মই আপোনালোকৰ মাজলৈ এটা ভইচ অভাৰ দি প্ৰথম ভিডিঅ' আগবঢ়াইছোঁ, যিহেতু ভুলো হ'ব পাৰে, আপোনালোকে শুধৰাই দিব। এনেকৈয়ে সকলোখিনি কৰিব। দেখিছেনে কিমান ধুনীয়াকৈ মোৰ টেঙা পানীখিনি ওলাই গৈছে। আৰু মই মাছখিনি ভাজিয়ে ৰাখিছিলোঁ, দেখিছেনে? মই ডাঙৰ মাছেই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে সৰু মাছো ব্যৱহাৰ কৰিব পাৰে। আৰু বইল কৰি ৰখা আলুখিনি মই ভাঙি দিম, যিহেতু আলুখিনি ভাঙি দিলে আঞ্জাখন অকণমান ডাঠ হয়, খায়ো ভাল লাগে, নহয়নে বাৰু? আপোনালোকে ইচ্ছা কৰিলে এনেকৈও দিব পাৰে দেই। আৰু মই এতিয়া কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখনতে মই তেল দিছোঁ, আৰু ইয়াত মই কোনো ধৰণৰ পিঁয়াজ নহৰু ব্যৱহাৰ নকৰোঁ। ইয়াত মই পাঁচফোৰণ আৰু এটা শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ, কাৰণ টেঙা আঞ্জা বনাইছোঁ যিহেতু পিঁয়াজ নহৰু মই ব্যৱহাৰ নকৰোঁ। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে। এয়া দেখিছেনে? আলুখিনি মই ধুনীয়াকৈ দি দিলোঁ, আৰু ইয়াত হালধি আৰু নিমখটো সোৱাদ অনুযায়ী দি দিব। হালধি আৰু নিমখ সোৱাদ অনুযায়ী দিয়াৰ পিছতে ধুনীয়াকৈ হালধিৰ যিটো কেঁচা গোন্ধ যোৱালৈকে 10-15 মিনিটমান ভাজিব। মই 10-15 মিনিটমান ভাজিছোঁ, আৰু চাব যাতে ধুনীয়াকৈ লৰাই থাকে, ঘন ঘনকৈ লৰাব, যিহেতু লাগি ধৰিলে খাই ভাল নালাগিব। গেছটো একেবাৰে কমাই ৰাখিছোঁ ধুনীয়াকৈ। আৰু এতিয়া মই এয়া দেখিছেনে টেঙা পানীখিনি ইয়াতে দি দিম। টেঙা পানীখিনি মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰিছোঁ, ঠাণ্ডা পানী ব্যৱহাৰ কৰা নাই। আপোনালোকেও গৰম পানী ব্যৱহাৰ কৰিব। দেখিছেনে? মই ধুনীয়াকৈ এইখিনি দি দিছোঁ। এয়া মোৰ ধুনীয়াকৈ এতিয়া মই 10-15 মিনিটমান উতলিব দিম। উতলিবলৈ দিয়াৰ পিছতে মই ভাজি ৰখা মাছ কেইপিচ ইয়াতে দি দিম। এয়া ভাজি ৰখা মাছ কেইপিচ ইয়াতে দি দিছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ উতলি আহিছে? তেতিয়া মই ভাজি ৰখা মাছ কেইপিচ দি দিছোঁ, আৰু মাছ কেইপিচ দিয়াৰ পিছতে মই ধুনীয়াকৈ অলপ 10-15 মিনিটৰ কাৰণে ঢাক মাৰি দিম। ঢাক মাৰি দিয়াৰ পিছত কিমান ধুনীয়া আঞ্জাখন উতলিব। মাছ চাছ দিয়াৰ পিছত কি যে ধুনীয়া এটা ৰং হ'ব, কিমান ধুনীয়া গোন্ধ এটা আহিছে নহয়? আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। হয়তো সকলোৱে বনাইছে, তথাপিতো সকলোৱে বনোৱা ষ্টাইলটো বেলেগ বেলেগ, নহয়নে বাৰু? মইনো কেনেকৈ বনালোঁ আপোনালোকৰ লগত সেইটোৱে শ্বেয়াৰ কৰিছোঁ। ভুলো হ'ব পাৰে, কিবা থাকিও যাব পাৰে। আপোনালোকে যদি মোৰ ভিডিঅ'টো কিবা ভুল হৈছে, কিবা থাকি গৈছে, নিশ্চয় কমেণ্ট এটা কৰি জনাব বুলি আশা থাকিল। আৰু ইয়াতে মই পদুনা কাটি ৰাখিছিলোঁ, পদুনা অকণমানো দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে। আৰু এয়া মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু দেখিছেনে কিমান ধুনীয়া হৈছে? গৰম গৰম ভাতৰ লগত খোৱাহে কথা। এয়া মোৰ আঞ্জা হৈ গৈছে, দেখিছেনে? ধন্যবাদ।